মৰিয়নিতো বিজেপিৰ বিশাল বাইক ৰেলী বিজেপি প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত যুৱ মৰ্চাৰ উদ্যোগতে বৃহৎ বাইক ৰেলী উলিওৱা দেখিবলৈ পোৱা গৈছে। বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱাৰ নেতৃত্বত এই বাইক ৰেলী উলিওৱা হৈছে। মৰিয়নিত বিজেপিৰ এনেদৰে বাইক ৰেলী উলিওৱা দেখিবলৈ পোৱা গৈছে। মৰিয়নিৰ দৃশ্য দেখুৱাই আছো। তপন গগৈৰ সমৰ্থনত যুৱ মৰ্চাৰ উদ্যোগত এই বৃহৎ বাইক ৰেলী উলিওৱা দেখিবলৈ পোৱা গৈছে। আমি ইতিমধ্যে এতিয়াৰ পৰা নহয়, আমি প্ৰায় এবছৰ আগৰ পৰা প্ৰস্তুতি চলাইছিলোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখনৰ উন্নয়নৰ বাবে তেখেতক তৃতীয়বাৰৰ বাবে আমি প্ৰধানমন্ত্ৰী তেখেতক বনাব লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ প্ৰস্তুতি এবছৰ আগৰ পৰা আমাৰ প্ৰক্ৰিয়া চলি আছে। আজি অসমখনত শান্তি আহিলে, চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বাঢ়িল, ধান কৃষকসকলৰ ধানৰ উচিত মূল্য পাবলৈ ধৰিলে। আজি দুৰ্গম অঞ্চলত হাইস্কুল মডেল স্কুল আজি নিৰ্মাণ হৈছে। গাঁৱৰ ৰাস্তা যদি পকা নিৰ্মাণ হৈছে, লাইনৰ ভিতৰৰ ৰাস্তাও আজি পকা ৰাস্তা নিৰ্মাণ হ'বলৈ ধৰিছে। আজি কংগ্ৰেছৰ যিটো আছিলে দুৰ্নীতি, আজি সেই দুৰ্নীতি একেবাৰে নিক্ষেপ কৰি শেষ কৰি ভাৰতীয় জনতা পাৰ্টী চৰকাৰে আজি এটকাও নোহোৱাকৈ APSC পৰীক্ষা টকা লেনদেন এইবোৰ নোহোৱাকৈ স্বচ্ছতাৰে নিযুক্তি লাভ আজি ব্যৱস্থা গ্ৰহণ কৰিলে। তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ আজি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে বা আছাম পুলিচ কমাণ্ডো বেটেলিয়ান যিকোনো আজি নিযুক্তিতে যদি চাই স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰিলে। আজি খেল মহাৰণ সাংস্কৃতিক মহাৰণৰ যোগেদি খেলৰ এটা সংস্কৃতিৰ এটা পৰিৱেশ সূচনা হ'ল। আজি শান্তিৰ সংস্কৃতিৰ এটা পৰিৱেশেৰে আমি অসমখনক আগুৱাই লৈ যাব বিচাৰিছোঁ। আজি এই বাইক ৰেলী আমাৰ যুৱচামৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। বৰষুণ অলপ ডাৱৰীয়া বতৰ, যুৱকসকল নাহিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। হাজাৰ আজি যুৱক ওলাই আহিছে। এইকাৰণে ওলাই আহিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি এটা আস্থা বিশ্বাস আছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস ৰাখি ওলাই আহিছে। সেইকাৰণে আমাৰ বেছিকৈ প্ৰস্তুতি আমি চলাব লগা হোৱা নাই। আমাৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয় হ'ব। মই 42,000 ভোটত জিকি জয় হৈছিলোঁ। তেখেতে 45,000তকৈ অধিক ভোটত আমি জয় কৰোঁ।